অসম বিধানসভা নিৰ্বাচনৰ আগলি জোকাৰণি অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত এটি উল্লেখযোগ্য বৌদ্ধিক সমষ্টি প্ৰতিটো নিৰ্বাচনৰ সময়ত সকলোৰে দৃষ্টি নিবদ্ধ হয় চিপাঝাৰত আগন্তুক বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো এবছৰ এই সমষ্টিটোত আৰম্ভ হৈছে ৰাজনৈতিক হিচাপ নিকাচ আৰু পোৱা নোপোৱাৰ তালিকা এআইন লাইভ পষ্টত সমষ্টিবাসীৰ হুমনিয়া দাঙি ধৰিবলৈ আমি দেখুৱাম কোন পাৰ্টিৰ ৰাজনৈতিকভাৱে কিমান সবল জনসমৰ্থনত কোন পাৰ্টি আছে আগবাঢ়ি এআইন লাইভৰ সাংবাদিক সমষ্টি সাজু অসম বিধানসভা নিৰ্বাচনৰ আগলি জোকাৰণি অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত এটি উল্লেখযোগ্য বৌদ্ধিক সমষ্টি প্ৰতিটো নিৰ্বাচনৰ সময়ত সকলোৰে দৃষ্টি নিবদ্ধ হয় চিপাঝাৰত আগন্তুক বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো এবছৰ এই সমষ্টিটোত আৰম্ভ হৈছে ৰাজনৈতিক হিচাপ নিকাচ আৰু পোৱা নোপোৱাৰ তালিকা এআইন লাইভ পষ্টত সমষ্টিবাসীৰ হুমনিয়া দাঙি ধৰিবলৈ আমি দেখুৱাম কোন পাৰ্টিৰ ৰাজনৈতিকভাৱে কিমান সবল জনসমৰ্থনত কোন পাৰ্টি আছে আগবাঢ়ি এআইন লাইভৰ সাংবাদিক সমষ্টি সাজু নিউজ ডেস্ক এআইন লাইভ শুভ সংবাদ ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে স্যাটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব এআইন লাইভ মুক্ত কণ্ঠ আমাৰ লক্ষ্য যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916